আপোনালোকে প্ৰত্যেকে অৱগত যে যোৱাকালি অসমৰ বিধানসভাত UCC নামেৰে এখন চিলেক্টেড চিভিল কোড অনা হৈছিল। আমি দেখা পাইছো যে সংবিধানৰ প্ৰণেতাসকলে সেইখিনি সময়ত বিভিন্ন তৰ্ক বিতৰ্কত তেওঁলোকে মিলিত হৈছিল আৰু তেওঁলোকৰ মাজত উমৈহতীয়া এটা সিদ্ধান্ত লৈছিল যে দেশখন ইতিমধ্যে সাজু হৈ উঠা নাই UCCৰ বাবে। আৰু যোৱাকালি যোনখন বিল টেবল কৰিছে তাৰ আমি যদি দফাবোৰ চাওঁ যি হিচাপে ট্ৰাইবেল ভাইসকলক আৰু আদিবাসী ভাইসকলক তাৰ পৰা আঁতৰাই ৰাখিছে, এই কথাটো প্ৰমাণিত হ'ল পুনৰ যে আজিও অসম ৰাজ্যখন দেশখন এখন উমৈহতীয়া দেৱানী বিধিৰ বাবে সাজু হৈ উঠা নাই, UCCৰ বাবে সাজু হৈ উঠা নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই UCCত থকা বিভিন্ন দফা আগতে বিভিন্ন আইন আনি তেওঁ ইতিমধ্যে প্ৰণয়ন কৰিছে, কিন্তু আকৌ তেওঁ যিহেতু গুজৰাট আৰু উত্তৰাখণ্ডৰ সমপৰ্যায়ত তেওঁ এখন আইন আনিবলৈ এটা চিন্তা কৰি সেইসকল মুখ্যমন্ত্ৰীৰ সমানে তেওঁ ফেৰ মাৰা এটা চিন্তা কৰি এজন নেশ্যনেল লিডাৰ হিচাপে নিজক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। সেই ক্ষেত্ৰত আমাৰ অভিনন্দন আছে, কিন্তু UCCখন আনাত এতিয়াও তেওঁ ব্যৰ্থ হৈছে, যিহেতু প্ৰতিজন লোকক এতিয়াও তেওঁ আওতাত আনিব পৰা নাই। আজি যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হয়, তেওঁ দিব ভাবি আছে নে নাই নাজানো, কিন্তু তেতিয়া 60-70% মানুহ এই বিলখনৰ আওতাৰ পৰা আঁতৰি যাব। তেতিয়াহ'লে এইখন কেনেকৈ ইউনিফৰ্ম চিভিল কোড হ'ব? এইখন এখন চিলেক্টেড চিভিল কোড হয়। আমি দেখা পাইছো ইয়াৰ বিভিন্ন দফা সম্পূৰ্ণৰূপে পৌৰাণিক ভাৰ্চেছক আঘাত কৰিছে। আমি দেখা পাইছো আমাৰ মৌলিক অধিকাৰৰ ওপৰত হনন হৈছে, আমাৰ মৌলিক অধিকাৰ সৰ্ব হৈছে। সংবিধানে দিয়া পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত যি আমাক মৌলিক অধিকাৰ দিছে, মৌলিক অধিকাৰ পোনপটীয়াকৈ হস্তক্ষেপ হৈছে। সেয়েহে এই বিলখনক আমি ইন প্ৰিন্সিপালছ আমি বিৰোধিতা কৰিছো আৰু আজি অসমৰ প্ৰতিখন জিলাত এই বিলখন আমি দা কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম। লগতে আমি ক'ব বিচাৰিছো যে আৰ্টিকেল 44ৰ ওপৰত যে তেওঁলোক ইমান তৎপৰ হৈ থাকে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে, কিন্তু আৰ্টিকেল 47ৰ ক্ষেত্ৰত তেওঁ কি ক'বলগীয়া? সেয়াওতো এক নীতি নিৰ্দেশনা সংবিধানৰ, সেই নীতি নিৰ্দেশনা তেওঁৰ বিৰুদ্ধে গৈ যোৱাহে দেখা পাওঁ। অসম বা ভাৰতত গোটেই আমাৰ যি মদৰ বেহা চলি আছে, নিশাযুক্ত দ্ৰব্যৰ যি বেহা চলি আছে, সেয়া বন্ধ কৰিবলৈ যি সংবিধানৰ নীতি নিৰ্দেশনা আছে, সেই পালন কৰাৰ বিপৰীতে দেখা যায় অসম চৰকাৰে ইতিমধ্যে গলিয়ে মদৰ লাইচেঞ্চ দি আছে। নিচাযুক্ত দ্ৰব্য সেৱন কৰা লোক ঘৰে ঘৰে হৈ আছে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'বলগীয়া আছে? সেয়েহে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰো যে আইনগতভাৱে এইখনত বহু আশা আছে আৰু দৰকাৰ পৰিলে ভৱিষ্যতত আমি এইখন আইনৰ কাঠঘাৰতো যদি যাব লাগে আমি এইখনক প্ৰত্যাহ্বান জনাবলৈ পাৰো। আৰু দ্বিতীয়তে কোৰবানীৰ বিষয়টো লৈ যদি আমি আহোঁ, তেতিয়াহ'লে দেখা যায় যে সমগ্ৰ বছৰটো DC-সকল, আমাৰ SP সকল বা অন্য বিষয়াসকলে চকু মুদা কুলিৰ ভাও ধৰি থাকে। অকল ঈদৰ সময়তে তেওঁলোকে গোটেই তৎপৰ হৈ যায়। কেটেল প্ৰিজাৰ্ভেশ্যন এক্টখন মনত পৰে। আমি আহ্বান জনাইছো অসমৰ প্ৰতিজন ৰাইজক যে অহাকালি পৰহিলৈ যেতিয়া ঈদৰ তেওঁলোকে কোৰবানী দিব, তেতিয়া কেটেল প্ৰিজাৰ্ভেশ্যন এক্টৰ প্ৰতিটো দফাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যেন কোৰবানী দিয়ে, সেয়ে আমচুৰ ফালৰ পৰা আহ্বান। আৰু এটা কথা আমি প্ৰতিশ্ৰুতি দিছো প্ৰতিজন লোকক, চৰকাৰক, যে আমি এইখিনি কথা চিন্তা কৰিম যে 12 মাহতে কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট যেনে বলবৎ হৈ থাকে। আমচুৰ প্ৰতিজন সদস্যই এইখিনি সুনিশ্চিত কৰিব যে এই আইনখন যেনে বলবৎ হৈ থাকে, আৰু আমি সেই ক্ষেত্ৰত আমি চৰকাৰ প্ৰশাসনক আমি সহায় কৰিম। কিহৰ কাৰণে আজি পুলিচ থানাৰ ওচৰতে আজি গৌ মাতাক হত্যা কৰি থকা হৈছে, সেইখিনি ক্ষেত্ৰত তেওঁলোকে কিয় ব্যৱস্থা ল'বলৈ পৰা নাই? আমি আহ্বান জনাইছো যে এই গৰুক ৰাজ্যিক পশু হিচাপে ঘোষণা কৰি তেওঁলোকৰ ছাৰ্ভে এটা কৰি তেওঁলোকৰ বায়'মেট্ৰিক্স লৈ তেওঁলোকক এক লিগেল এণ্টাইটিৰ ব্যৱস্থা যেনে সৃষ্টি কৰে, সেইখিনি আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছো। ভৱিষ্যতলৈকে গৰুক এক ৰাজ্যিক পশুৰ লগতে এক লিগেল এণ্টাইটি হিচাপে তেওঁলোকক যেন ডেজিগনেট কৰা।